আজি মই বৰ্তমানে মাৰ্ঘেৰিটা জিলাৰ মাছি গাঁৱত আছোঁ। এখন সৰু গাঁও, বৌদ্ধ ধৰ্ম পালন কৰা গাঁও। ইয়াতে আজিৰ দিনতে বুদ্ধ মন্দিৰ, এইটো আনন্দ বিহাৰ বুলি কয়, আনন্দ মন্দিৰ বুলি কৈছে, নাম দিছে। আনন্দ বিহাৰটো শুভ উদ্বোধন হৈছে। মোক এইটো উদ্বোধন কৰিবলৈ সুবিধা দিয়াৰ কাৰণে মই ইয়াৰ স্থানীয় ভান্তে বাগেশ্বৰা ভান্তেক মাহাথেৰক মই ধন্যবাদ জনাইছোঁ আৰু স্থানীয় ৰাইজকো ধন্যবাদ জনাইছোঁ। তাকৰীয়া হ'লেও তেওঁলোকে নিজৰ যিটো কলা সংস্কৃতি, যিটো নিজৰ ৰীতি নীতি, নিজৰ ধৰ্ম পালন কৰি আহিছে, ৰক্ষা কৰি আহিছে, প্ৰিজাৰ্ভ কৰি আহিছে। বহুত ডাঙৰ কথা। আমাৰ ইয়াতে যিমান তাকৰীয়া সংখ্যক লোকসকল আছে, মাইনৰিটিসকল আছে, তেওঁলোকৰ ৰীতি নীতি, তেওঁলোকৰ কলা সংস্কৃতি, তেওঁলোকৰ কালচাৰ, ট্ৰেডিশ্যন, এইবিলাক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য হয়, চৰকাৰৰ কৰ্তব্যও হয় আৰু সমাজৰো কৰ্তব্য হয়। গতিকে আমি সকলোৱে মিলি পেলাই আমাৰ যিটো পুৰণা দিনৰ পৰা চলি অহা ৰীতি নীতিবিলাক, কালচাৰবিলাক, ট্ৰেডিশ্যনবিলাক আমি হেৰুৱাই দিব নালাগিব। আৰু এই ধৰণৰ চৰ্চা হৈ থাকিলেহে আমাৰ কলা সংস্কৃতিবিলাক জীয়াই ৰাখিব আৰু জীয়াই ৰখাটোৱে আমাৰ কৰ্তব্য। আৰু সেইবাবে আমি ইমান ডাইভাৰ্ছ কালচাৰ আছে আমাৰ নৰ্থ ইষ্টতে, আটাইতকৈ বেছিকৈ ডাইভাৰ্ছ কালচাৰ আছে। কিমান জাতি প্ৰজাতি আছে, ট্ৰাইবেল আছে, এইসকলে মিলি পেলাই আমাৰ নিজৰ ভাষাটো আমি জীয়াই ৰাখিছোঁ, নিজৰ কলা সংস্কৃতি জীয়াই ৰাখিছোঁ। We are known for our own language, we are known for our culture, we have our own, আমাৰ নিজৰ ভেষভূষা আছে, আমাৰ নিজৰ ব্যঞ্জন খোৱা বোৱা আছে। এইবিলাক সকলো লৈ পেলাই আমি অতি গৌৰৱো কৰোঁ। গতিকে এইবিলাক আমাৰ এটা লিগেচি হয়। গতিকে এই লিগেচিবিলাক আমি জীয়াই ৰাখিব লাগে। নতুন প্ৰজন্মও এইটো মানি লৈ পেলাই চলিলে আমাৰ নিজৰ কলা সংস্কৃতি, মোৰ মোদী ডাঙৰীয়াই কৈছে যে যদি ভাৰতবৰ্ষটো আহিবলগীয়া 2047 যদি বিকশিত ভাৰত হ'বলৈ আছে, পূৰ্ণ বিকশিত, তেতিয়া প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেকজন ভাৰতীয় নাগৰিকে নিজৰ ডিউটিটো জানিব লাগে। তো আপোনাৰ ডিউটি কি, মোৰ ডিউটি কি, মই জানিব লাগিব। মোৰ ডিউটি হৈছে মোৰ নিজৰ কালচাৰ ট্ৰেডিশ্যনটো, যদি সংস্কৃতিটো যদি মই বুজি নাপাওঁ, নাজানো, ভাৰত কেনেকৈ বিকশিত হ'ব। গতিকে ভাৰত বিকশিত হ'বলৈ কাৰণে নিজৰ ট্ৰেডিশ্যন কালচাৰটো আমি জীয়াই ৰাখিব লাগিব। মাৰ্ঘেৰিটাৰ আমাৰ মাকুম পথাৰত এখন ঐতিহাসিক মাছে গাঁও, চিংফো গাঁও আছিল এখন। আৰু এই মাছে গাঁৱত আমাৰ মাছেগাঁও বুদ্ধিষ্ট মনেষ্ট্ৰী বুলি আছিল, এন পাণ্ডেশ্বৰা বিদ্যালয়। আমাৰ ধৰ্মগুৰু পাণ্ডেশ্বৰা মাহাথেৰ এই ভান্তে দিল্লীত আছিল আৰু তেখেত এজন খুব চোকা এজন বৌদ্ধ ধৰ্মগুৰু। তেখেতে 15টা ভাষা জানে। তেখেতে ইংৰাজীৰ পৰা, জাপানীজ পৰা, ইটালিয়ান 15টামান তেওঁলোকৰ ভাষা জানে। সেইকাৰণে পাণ্ডেশ্বৰা বিদ্যালয় বুলি তেওঁলোক এখন খুলি এই অঞ্চলটোত শিক্ষা আৰু শান্তি আৰু উন্নয়নৰ কাৰণে তেখেতে এখন চিন্তা কৰি আছে। গতিকে আজি দুদিন ধৰি পেলাই মে' 3 আৰু 4 তাৰিখে কাৰ্যসূচী হৈ গৈছে। যোৱাকালি কাৰ্যসূচী হৈ গৈছে, ধৰ্মৰ সভাৰ যিমান আলোচনা হৈ গৈছে আৰু আজি শেষ কাৰ্যসূচী। এই কাৰ্যসূচীত অসম আৰু অৰুণাচলৰ আমাৰ বৌদ্ধ ধৰ্মাৱলম্বী ৰাইজ উপস্থিত আছিল। আৰু লগতে ইয়াত অৰুণাচল প্ৰদেশৰ সন্মানীয় উপ মুখ্যমন্ত্ৰী চিউনামিন ডাঙৰীয়া উপস্থিত আছে। নামচাই সমষ্টিৰ সন্মানীয় বিধায়ক চাও জিংনো নামচুম ডাঙৰীয়া উপস্থিত আছে। আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ হৈ মাৰ্ঘেৰিটা কো ডিষ্ট্ৰিক্টৰ 1000 পুৰোহিত ডাঙৰীয়া উপস্থিত আছে। আৰু আমাৰ বিভিন্ন দায়ক দায়িকাক এইটোৱে আমি ক'ব বিচাৰিছোঁ যে এইটো এটা খুব বেকৱাৰ্ড অঞ্চল আৰু এই বৌদ্ধ বিহাৰ
বৌদ্ধ বিহাৰ পৃথিৱীত প্ৰতিষ্ঠা হৈছিল যেতিয়া পৃথিৱীত বিশ্ববিদ্যালয় নাছিল, কলেজ নাছিল। গতিকে বৌদ্ধ বিহাৰবিলাকত শিক্ষা সংস্কৃতিৰ কেন্দ্ৰ হিচাপে সৃষ্টি হৈছিল। গতিকে আমি আজি এইটোৱে আমি কথা ক'ব বিচাৰিছোঁ যে বৌদ্ধ ধৰ্মাৱলম্বী হিচাপে আমি আজি শান্তি সম্প্ৰীতিৰে জীয়াই আছোঁ। ভগৱান বুদ্ধৰ বাণী সব্যে ছটা চকিতা ভৱন্তু বুলি কয়। আমি শান্তিৰ স্বাৰ্থত নিজকে জয় কৰি পেলাই আমি যিহেতু আমি বুদ্ধিষ্ট হিচাপে আমি পালন কৰি আহিছোঁ। গতিকে অনাগত দিনটোত এই বৌদ্ধ বিহাৰখন আজি উদ্বোধন কৰা হৈছে। কিন্তু আমি দুখেৰে এটা কথা ক'ব লাগিব, অসম চৰকাৰৰ ফালৰ পৰা তেনেকৈ আমি বুদ্ধিষ্ট ৰাইজে এই ক্ষেত্ৰত সহায় সহযোগ আমি পোৱা নাই। আমিতো ইণ্ডিয়ান চিটিজেন, আমিতো ইণ্ডিজিনিয়াছ। গতিকে আমি এই ক্ষেত্ৰত গভীৰ আক্ষেপ দুখ প্ৰকাশ কৰিছোঁ। ভৱিষ্যতে এনেকুৱা হ'ব নালাগে। আমি সেইকাৰণে কৈছোঁ, আমি শান্তিৰে কৰিছোঁ। আমি আহ্বান জনাইছোঁ যে আমাকো জীয়াই থাকিবলৈ দিয়ক। এই অনুষ্ঠানটো শিক্ষা আৰু সংস্কৃতিৰ কেন্দ্ৰ হৈ গঢ়ি তোলক। মাৰ্ঘেৰিটাত বহু জাতি জনগোষ্ঠী থকা এটা ঐতিহাসিক অঞ্চল। এই অঞ্চলত বহু দুখীয়া শ্ৰেণীৰ মানুহে টকা পইচাৰ অভাৱত শিক্ষা লাভ কৰিবলৈ নোৱাৰে। গতিকে আমি শিক্ষাৰ দিশটোত আৰু উন্নয়নৰ দিশটোত আমি মেনেজমেণ্ট কমিটিৰ তৰফৰ পৰা আমি এইটো এটা আমি কাৰ্যসূচী লৈছোঁ। আমি আগবাঢ়িম বুলি। ধন্যবাদ। Cattaro dhamma vadhanti ayuvano sukhang bhalang. Sadhu, sadhu, sadhu. Kayak sini akan. Ogasa, ogasa, ogasa. Vandami bhande sanggo dwadaina sattang sattang aparatham kama.